নমস্কাৰ ডেস্ক নিউজ ৰিপৰ্টলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ডেস্কত অৰ্ণৱ গোস্বামী A to Z চৰ্চা কৰিম। শেহতীয়াভাৱে ইতিমধ্যে PI নিউজৰ দৰ্শকসকলে জ্ঞাত হৈ পৰিছে যে অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে এৰেষ্ট কৰিছে আৰু এৰেষ্ট কৰাৰ সময়ত এগিলাচ পানীও খাব দিয়া হোৱা নাছিল সাংবাদিকগৰাকীক। আনকি সাংবাদিকগৰাকীক আৰক্ষীয়ে প্ৰহাৰ কৰিছে। পিঠিত আৰু হাতত আঘাতৰ চিন হ'ল। হঠাৎ কিয় পুষ্টাহে ভাৰত বুলি কৈ অনুষ্ঠান আৰম্ভ কৰা অৰ্ণৱ গোস্বামীক আৰক্ষীয়ে এৰেষ্ট কৰিলে? এই সমগ্ৰ বিষয়ৰ সন্দৰ্ভত A to Z ডিছকাশ্যন PI নিউজৰ ডেস্কত কৰিম। প্ৰথম কথা যে অৰ্ণৱ গোস্বামী এতিয়া বৰ্তমান প্ৰেক্ষাপটত যি কাৰণত এৰেষ্ট কৰিছে, এই এৰেষ্ট কৰাৰ কাৰণটো যদি সত্য হয় তেতিয়াহ'লে অৰ্ণৱ গোস্বামীয়ে 10 বছৰ জেলত থাকিব লাগিব। আৰু অৰ্ণৱ গোস্বামী ধোৱা তুলসীৰ পাত নহয় বুলিও চৰ্চা লাভ কৰিছে। ৰাজনৈতিক ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ ৰাজনৈতিক নেতাসকলে বিভিন্ন ধৰণৰ মন্তব্য দিছে। শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও মন্তব্য প্ৰকাশ কৰিছে যে গণতন্ত্ৰ হত্যা হ'ব ধৰিছে, অৰ্ণৱ গোস্বামীক এৰি দিব লাগে। সমান্তৰালভাৱে অসমৰ স্বাস্থ্যমন্ত্ৰী বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো জনাইছে যে অৰ্ণৱ গোস্বামীক এৰি দিব লাগে। মহাৰাষ্ট্ৰৰ চৰকাৰৰ এয়া ভুল সিদ্ধান্ত। কিন্তু একেখিনি সময়তে মহাৰাষ্ট্ৰৰ চৰকাৰে কৈছে যে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগত কোনো ধৰণৰ ৰাজনৈতিক অভিসন্ধি নাই, কাৰণ অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিছে আত্মহত্যাৰ লগত জড়িত কাণ্ড। 2018 চনৰ কথা ক'ব লাগিব। 2018 চনৰ ইণ্টাৰ ডিজাইনৰ সৈতে প্ৰায় 83 লাখ টকাৰ এটা খাম খেলি আৰু পৰৱৰ্তী পৰ্যায়ত মাতৃৰ লগতে ইণ্টাৰ ডিজাইন কৰা ব্যক্তিজনো হত্যা কৰিছিল, আত্মহত্যা কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত সেই আত্মহত্যাৰ গোচৰত বৰ্তমান অৰ্ণৱ গোস্বামীক এৰেষ্ট কৰা বুলি কয়। মই জনাকৰ ওচৰলৈকে আহিছোঁ। বিষয়টো অতি স্পৰ্শকাতৰ। অৰ্ণৱ গোস্বামী অসমৰ সুসন্তান আৰু বৰ্তমান PI নিউজৰ ডেস্কত চৰ্চা কৰি আছোঁ। অৰ্ণৱ গোস্বামী A to Z ৰাজনৈতিক ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ এতিয়া চৰ্চা হৈ আছে। একাংশই ক'ব খোজে যে গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে মহাৰাষ্ট্ৰৰ চৰকাৰখনে। আকৌ মহাৰাষ্ট্ৰৰ চৰকাৰখনে কৈছে যে ইয়াত কোনো অভিসন্ধিয়েই নাই, কাৰণ অৰ্ণৱ গোস্বামীৰ লগত কোনো ৰাজনৈতিক সম্পৰ্ক নাই বুলি কৈছে। মই জনাক আপোনাৰ ওচৰলৈকে আহিছোঁ, অকণমান থিয় হওক, সুবিধা হ'ব যে বিষয় আজি অৰ্ণৱ গোস্বামী A to Z কি হ'ল আজি অৰ্ণৱ গোস্বামী? কিন্তু অৰ্ণৱ গোস্বামী এতিয়া বৰ্তমান জেলত। কি জেলত? আজি পুৱা 7 বজাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অৰ্ণৱ গোস্বামীক। পুৱা ভাগতে গ্ৰেপ্তাৰ কৰি তেখেতক লৈ যোৱা হৈছে আৰু বৰ্তমান এই সন্দৰ্ভত জেৰা অব্যাহত আছে। এতিয়া কথা হ'ল কি, অৰ্ণৱ গোস্বামী যিটো 2018 চনতে যিটো গোচৰত মানে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে, সেই গোচৰটো অতি স্পৰ্শকাতৰ। দুগৰাকী লোকে আত্মহত্যা কৰিছে। অনভয় কথা আহিছে, আত্মহত্যা কৰাৰ লগত তাত বকেয়া ধনৰ কথা আছে। বকেয়া ধন মানে অৰ্ণৱ গোস্বামী আৰু দুজন মানে যিটো ধনৰ দাবী কৰিছিলে, সেই ধনটো এনেই আমি গম পোৱা মতে সেই ধনটো নিদিয়াৰ কাৰণে সেই গোচৰটো পুনৰ আকৌ হেৰি কৰিছে আপোনাৰ। নিশ্চয়কৈ PI নিউজৰ দৰ্শকসকলক জনাই আছোঁ, ডেস্কত আপুনি অকণমান আকৌ ডাটা লওক, চৰ্চা কৰক। মই আকৌ আহিম আপোনালোকৰ ওচৰলৈকে। PI নিউজৰ দৰ্শকসকলক অৰ্ণৱ গোস্বামী A to Z খবৰ আপোনালোকক দি আছোঁ। ইণ্টাৰ ডিজাইনাৰ প্ৰায় 83 লাখ টকাৰ বাবে এতিয়া অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে এৰেষ্ট কৰা বুলি ওলাইছে খবৰটো। আৰু অৰ্ণৱ গোস্বামীয়ে পঞ্চাতে নাকচ কৰিব বিচাৰে যে এনেকুৱা ধৰণৰ বিষয়সমূহৰ লগত জড়িত নাই বুলি, কিন্তু প্ৰকৃত সত্য পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব। মই ৰিজু আজি আছিলে, অকণমান থিয় দিয়ক ৰিজু। অৰ্ণৱ গোস্বামী A to Z ৰাতিপুৱাৰ পৰা চাই আছোঁ অৰ্ণৱ গোস্বামী প্ৰসংগত। ইণ্টাৰ ডিজাইনৰ ঘৰত প্ৰায় 2018 চনৰ কথা কি ঘটিছিল সেই সময়ত? হয়, ধন্যবাদ। 2018 চনৰ মে' মাহত ৰিপাব্লিক টিভিটো যেতিয়া প্ৰতিষ্ঠা হৈছিল, ৰিপাব্লিক টিভি বিল্ডিঙৰ ইণ্টেৰিয়াৰ ডিজাইনাৰৰ কাম লাভ কৰিছিল নায়িকে, অনভয় নায়িকে লাভ কৰিছিল। হয়, অনভয় নায়িকে কাম লাভ কৰাৰ পিছত সম্পূৰ্ণ ইণ্টেৰিয়াৰৰ ডিজাইনৰ কাম কমপ্লিট কৰিছিলে অনভয় নায়িকে, আৰু অনভয় নায়িকক দিবলৈ আছিল 83 লাখ, যাৰ বিনিময়ত অনভয় নায়িকে আত্মহত্যাৰ পথ বাছি লৈছিল। আৰু অনভয় নায়িকৰ লগত অনভয় নায়িকৰ মাতৃ কুমুদ নায়িকেও আত্মহত্যাৰ পথ বাছি লৈছিল। আৰু তাৰ বাবে টকাৰ বাবে, ধনৰ বাবে অনভয় নায়িকে আত্মহত্যাৰ পথ বাছি লৈছিল। 2018 চনত মে' মাহত অনভয় নায়িকে যিটো ৰিপাব্লিক টিভি, তাৰ ৰিপাব্লিক টিভিৰ ইণ্টাৰ ডিজাইনৰ কাম কৰিছিল অনভয় নায়িকে। আৰু সেই অনভয় নায়িকৰ যি টকাৰ লেনদেন হৈছিল যে ইণ্টাৰ ডিজাইনটো বনোৱাৰ দ্বাৰা নামত, সেই টকাৰ লেনদেনৰ 83 লাখ টকা পাবলৈ থাকি গ'ল। অৰ্থনৈতিকভাৱে যথেষ্ট জুৰুলা হৈ পৰিছিল খবৰ ওলোৱা মতে। আৰু তাৰ পৰিপ্ৰেক্ষিতত প্ৰথমতে মাতৃ, তাৰপিছত পুত্ৰও
হত্যা কৰিছিল আত্মহত্যা কৰিছিল আৰু নাইকে আৰু 3জন মানুহৰ নাম লিখি থৈ গৈছিল আৰু 3জন মানুহৰ নাম লিখি থৈ গৈছে ফিৰোজ খান এজন আছিলে ফিৰোজ খানৰ পৰা 4 কৰোৰ অৰ্থাৎ 400 লাখ টকা পাব আছিলে আৰু এজন আছিলে নিতেশ চাৰ্ধাৰ পৰাই পাবলৈ আছিলে বৃহৎ পৰিমাণৰ ধন পাবলৈ আছিলে প্ৰায় 55 লাখ টকা পাবলৈ আছিলে নিতেশ চাৰ্ধাৰ পৰা ধনৰ বাবে আৰ্থিকভাৱে জুৰুলা হৈ তেখেতে আত্মহত্যাৰ পথ বাছি লৈছে আৰু নিতেশ অৰ্থাৎ ফিৰোজ আৰু নিতেশ আৰু অৰ্ণৱ গোস্বামী তিনিজনৰ নাম ছুচাইড নোটত ইতিমধ্যে পুংখানুপুংখভাৱে লিখি থৈ গৈছে আত্মহত্যাৰ পূৰ্বে পুংখানুপুংখভাৱে লিখি থৈ গৈছে অনভাই নাইকে প্ৰশ্ন যে 2018 চনত আত্মহত্যা হ'ল আৰু 2020 চনত মহাৰাষ্ট্ৰৰ গৃহ বিভাগৰ মন্ত্ৰী এই সমগ্ৰ বিষয়বস্তু তদন্ত কৰিব দিলে তাৰ পিছত মহাৰাষ্ট্ৰৰ যেহেতু এতিয়া চৰকাৰ একপক্ষভাৱে আমি যদি চাওঁ অৰ্ণৱ গোস্বামীক সাধাৰণতে প্ৰতিটো ক্ষেত্ৰত মাত মাতি থকা দেখা পোৱা যায় আৰু আজিৰ তাৰিখত দেশৰ প্ৰধানমন্ত্ৰীক বাদ দি প্ৰতিজন বিজেপি নেতাই কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী কিন্তু নিমাত হৈ আছে বাকী কিন্তু প্ৰতিজন বিজেপি নেতাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছী নেতাসকলৰ অকণমান মই প্ৰতিক্ৰিয়া তেনেকৈ দেখা নাই এতিয়া এই মুহূৰ্তলৈকে কিবা ক'ব নেকি হয় এই ক্ষেত্ৰত নিশ্চয় মই ক'ব বিচাৰিম যে যিহেতু অৰ্ণৱ গোস্বামীয়ে অন স্ক্ৰীণত ষ্টুডিঅ'ত সদায় বিজেপিক সমৰ্থন কৰি অহা আমি দেখিব পাওঁ ইতিমধ্যে আমি বিজেপিৰ সমৰ্থন কৰা দেখিব পাইছিলোঁ যেতিয়া বিজেপিয়ে জয়লাভ কৰিছিল অৰ্ণৱ গোস্বামীয়ে ষ্টুডিঅ'ত কেক কাটিছিলে চ' সেই ক্ষেত্ৰত আমি এইটোৱে ক'ব বিচাৰিম যে অৰ্ণৱ গোস্বামীক আজি গ্ৰেপ্তাৰ কৰা হ'ল আত্মহত্যাৰ দৰে গোচৰত 306 ধাৰাত গ্ৰেপ্তাৰ হৈছে অৰ্ণৱ গোস্বামী আৰু এই ক্ষেত্ৰত বিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো তেনেই স্বাভাৱিক হয় বুলি ভাবে কিন্তু আমিও এটা কথা সত্য যদি অৰ্ণৱ গোস্বামীয়ে তেনেধৰণৰ লেনদেন আছিল ইণ্টাৰ ডিজাইন কৰাৰ সময়ত যি আপুনি নাইকৰ কথা ক'লে অনভাই নাইক তেখেতৰ এই টকাৰ লেনদেনৰ যিটো টকা নিদিলে যাৰ ফলস্বৰূপে নিজৰ জন্মদিনৰ মাতৃ আত্মহত্যাৰ লগতে নিজেই আত্মহত্যা কৰিব লগা হৈছিল যদি তেনেকুৱা ধৰণৰ গোচৰত মই হৈছিল বুলি কৈছোঁ যদি তেনেকুৱা ধৰণৰ গোচৰত অৰ্ণৱ গোস্বামী ৰুজু হৈছে তেতিয়াহ'লে 10 বছৰ অৰ্ণৱ গোস্বামী জেলত থকাটো স্বাভাৱিক কথা মই আকৌ চৰ্চা কৰিম সংবাদ মাধ্যম বা সাংবাদিক এজন সৰ্বা নহয় সাংবাদিকতাৰ মূল উদ্দেশ্য বা লক্ষ্য হৈছে জনসাধাৰণৰ স্বাৰ্থত কাম কৰি যোৱা আমি আজি কোনো ধৰণৰ সাজেষ্ট নকৰোঁ কিন্তু অৰ্ণৱ গোস্বামী প্ৰসংগত এ টু জেড খবৰ দিবলৈ চেষ্টা কৰিম নিচা কিবা খবৰ আজি আমি অৰ্ণৱ গোস্বামী প্ৰসংগত এ টু জেড দেশ চৰ্চা কৰি আছোঁ হয় ক'ব লাগিব ৰিপাব্লিক টিভি ভাৰতৰ বৰ্তমান টপ সবতকৈ বেছি টিআৰপি ৰিপাব্লিক টিভিৰ কিন্তু তেখেতৰ এডিটৰ ইন চিফ ৰাজনীতিক মই বলি হোৱা বুলি ক'ব বিচৰা নাই কিন্তু যি ধৰণে মানে এতিয়া বিজেপি আৰু কংগ্ৰেছ কিন্তু ইয়াত সাঙুৰ খাই পৰিছে এই মুহূৰ্তত কংগ্ৰেছৰ নেতাসকলে কিন্তু কৈ আছে কংগ্ৰেছৰ একাংশৰ মই দেখিছোঁ ফেচবুকত ষ্টেটাছ যে বিজেপিৰ নেতাসকলে কিয় এনেদৰে মাত মাতিছে কিন্তু এতিয়া মাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাত মাতিব বাকী আছে বুলি বহুতে কৈছে আৰু মই এই সন্দৰ্ভত ক'ব বিচাৰিম যি ধৰণে অনভয় নাইকক যেখেতে পইচা নিদিলে ইণ্টাৰিম ডিজাইনত তেখেতে বিল্ডিংটোৰ গোটেই ডিজাইন কৰিছিল 2018ত যিটো কাম আৰম্ভ কৰিছিলে ৰিপাব্লিক টিভিৰ আৰু তেখেতে নিজৰ স্বত্বাধিকাৰী বুলি ক'ব লাগিব অৰ্ণৱ গোস্বামী স্বত্বাধিকাৰী তেখেতে যেতিয়া বিল্ডিংটো ষ্টাৰ্ট কৰিছিলে তেতিয়া তাৰ ইণ্টাৰিয়ৰ ডিজাইনিং ৰিপাব্লিক টিভি ষ্টাৰ্ট কৰোঁতে যেতিয়া এজন ইণ্টাৰিয়ৰ ডিজাইনক তাত মানে কামৰ বাবে লগাইছিলে তাত কিন্তু যিমান পইচা দিবলগীয়া আছিলে পইচা নিদিলে 83 লাখ টকা অৰ্ণৱ গোস্বামীয়ে অনভাই নাইকক দিবলগীয়া আছিলে কিন্তু পইচাখিনি নেপায় অনভাই নাইক লগতে তেখেতৰ মাতৃ আত্মহত্যাৰ পথ বাছি লৈছিলে আৰু সম্পূৰ্ণ এটা নোট হিচাপত ছুচাইড নোট হিচাপত লিখি থৈ গৈছিলে আৰু এই ধৰণৰ মই ক'ব বিচাৰিম যে অৰ্ণৱ গোস্বামীয়ে সুশান্ত সিং ৰাজপুতৰ ন্যায়ৰ বাবে কিমান চিঞৰিছে তেখেতে ন্যায় পাব লাগে কি কৰিব লাগে কিন্তু এনে সময়ত অৰ্ণৱ গোস্বামীয়ে বাৰু কি পদক্ষেপ ল'লে তেখেতে বাৰু অনভাই নাইকৰ লগত কিয় বাৰু এনেকুৱা কৰিছে তাৰ উত্তৰ তেখেতে কি দিব মোৰ ফালৰ পৰা মই তেখেতক এইটো প্ৰশ্ন কৰিছোঁ যদিও তেখেতে প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে তথাপিতো মোৰ ফালৰ পৰা এইটো প্ৰশ্ন মোৰ মনতে আছে এইখিনি মন্তব্য এতিয়া সমগ্ৰ বিষয়বস্তু চৰ্চাৰ বিষয় হৈ পৰিছে কাৰণ ভাৰ্চুৱেলি বা ভাৰ্চুৱেল ৱৰ্ল্ডখনত আমি আপুনি মই দেখি থকা মানুহবিলাক আৰু আঁৰত থকা মানুহজন পৃথক নেকি এনেকুৱা ধৰণৰ চৰ্চা হৈছে নয়না অকণমান উঠিলে সুবিধা হ'ব কি ক'বা আজি অৰ্ণৱ গোস্বামী এইটো যে ধন্যবাদ ইতিমধ্যে মোৰ সতীৰ্থই গোটেইখিনি সবিশেষ জনাইছে মই সেই একেটাই প্ৰশ্ন মানে কৰিব বিচাৰোঁ যিহেতু তেখেতে সুশান্ত সিঙৰ কাৰণে ইমানখিনি প্ৰশ্ন কৰিলে তেখেতে নিজে কি কৰিলে যিহেতু ইণ্টাৰনেট আজি তাৰিখত আমি ক'লে ভুল হ'ব যে অৰ্ণৱ গোস্বামীয়ে কিন্তু বা ৰিপাব্লিক ফেমিলিয়ে এতিয়াও কৈ আছে যে তেনেকুৱা ধৰণৰ গোচৰত অভিযুক্ত নহয় মই জনাকৰ ওচৰলৈ যাম এই সম্পৰ্কত কাৰণ আজি আমি কোনো ধৰণৰ বাধ্যতা দিব নোৱাৰোঁ পৰৱৰ্তী পৰ্যায়ত আহিম আপোনাৰ ওচৰলৈকে কিন্তু এতিয়া চৰ্চাৰ বিষয় এইকাৰণে হৈ পৰিছে যে ৰাজনৈতিক মহলত ই এক ৰাজনৈতিক ষড়যন্ত্ৰৰ দৰে হৈ পৰিছে মই পুনৰবাৰ কৈছোঁ মহাৰাষ্ট্ৰ চৰকাৰে ক'ব বিচাৰে
যে অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰৰ প্ৰসংগত কোনো ধৰণৰ ৰাজনৈতিক অভিসন্ধি থাকিব নোৱাৰে বা ৰাজনৈতিক অভিসন্ধি নাই। কিন্তু একেখিনি সময়তে কংগ্ৰেছৰ বহু সংখ্যক নেতাৰ ফেচবুক টুইটাৰত বিভিন্ন ধৰণৰ ঠাট্টাসুলভ মন্তব্যও দেখা পোৱা গৈছিলে যে দেশৰ প্ৰধানমন্ত্ৰীক বাদ দি বাকী সকলোৱে অৰ্ণৱ গোস্বামীৰ প্ৰতিক্ৰিয়াত ব্যস্ত। ন্যায় লাগে। আমিও বিচাৰোঁ যে প্ৰকৃত সত্য উদ্ঘাটন হওক, আৰক্ষীয়ে তদন্ত কৰক, পৰৱৰ্তী পৰ্যায়ত আহিম এই সমগ্ৰ বিষয়বস্তু। ভাবিলে আচৰিত লাগে, এটা চেনেলৰ চিফ মেনেজিং এডিটৰ কোটি টকাৰ ওপৰত দৰমহা, তাৰপিছত 83 লাখৰ কাৰণে নিজৰ কেৰিয়াৰ, যদি সঁচাকৈ হয় কথাখিনি, নিজৰ কেৰিয়াৰ ধ্বংস, লগতে সমাজ জীৱনৰ বাবে সাংবাদিকতাৰ দৰে এটা বৃত্তিক কলংকিত কৰাৰ এটা উদাহৰণ হিচাপে থাকিব যদিহে হয়। মই সেইকাৰণে যদি শব্দটো কৈছোঁ, আমি এটা মন্তব্য বা বক্তব্য দিয়াৰ প্ৰাকখনত মই যদি শব্দটো এইকাৰণে ৰাখিছোঁ যিহেতুকে ই তদন্ত কৰি আছে। আপোনাৰ তাত কি ক'ব? জামিনবিহীন এটা গোচৰ ৰুজু হৈ গ'ল। যদি সঁচাকৈ অৰ্ণৱ গোস্বামীয়ে 83 লাখৰ বাবে আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ দৰে কথাটো হয়, তেতিয়াহ'লে কিমান বছৰ জেললৈকে থাকিব পাৰিব পাৰে অৰ্ণৱ গোস্বামী? সেইটো আপুনি আগতে কৈছে, এইটো 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে, তাকো জামিনবিহীন এটা মানে গোচৰ। 306 নং গোচৰটো হ'ল আপোনাৰ জামিনবিহীন। 306 নং গোচৰ আৰু 34 ধাৰা। হয়, 34। গতিকেলৈ সাংবাদিকৰ কাৰণে যদিহে এইটো সঁচা গোটেই কমপ্লিটলি গোটেই প্ৰুফবিলাক সঁচা মতে গোটেই হেৰিয়ে মতে ওলায়, সঁচা তথ্য ওলায়, তেতিয়াহ'লে সাংবাদিকৰ কাৰণে এটা খুব মানে আমাৰ কাৰণে বিশেষকৈ এটা খুব লজ্জাজনক এটা কথা হ'ব যদিহে এইটো সত্য প্ৰমাণিত হয়। গোটেইবিলাক বিচাৰ খোচাৰ কৰিব, আদালতে বিচাৰ কৰিব, গোটেইবিলাক বিচৰাৰ পিছতহে আমি এইটো আচল ৰিজাল্টটো গম পাম। কিন্তু ইতিমধ্যে আৰক্ষী তাত থানাত আপোনাৰ 306 নং জামিনবিহীন ধাৰা গোচৰত এইটো গ্ৰেপ্তাৰ হৈছেই। তাৰোপৰি এই কথাটো ৰাজ্যৰ গৃহমন্ত্ৰী অনিল দেশমুখে কৈছিলে। অনিল দেশমুখ, আপুনি ইণ্টাৰেষ্টিং পাব, অনিল দেশমুখে 2020 চনৰ মে' মাহত, 18 চনৰ কেছটো 2020 চনত মে' মাহত আকৌ পুনৰ CBI তদন্তৰ বাবে এই কেছটোৰ নিৰ্দেশ দিছিল CBI। তাতে জীয়েকৰ অন্বয় নায়কৰ কন্যা আজ্ঞা নায়কে দাবী কৰা মতে ৰায়গড় জিলাত আলিবাগ আৰক্ষীয়ে বকেয়া ৰাখি নিদিয়াক লৈ তদন্ত কৰা নাছিল বোলে। আৰক্ষীয়েও পইচাটো দাবী কৰিছে। এই কেছটোৰ কাৰণে আত্মহত্যা এটা কেছ, ডাঙৰ কেছ, গতিকে আৰক্ষীয়েও এটা বুজন পৰিমাণৰ টকা পাম নেকি চাগে তেনেকুৱা এটা আশা কৰি আৰক্ষীয়ে দাবী কৰিছিলে। দাবী কৰাৰ কাৰণে কেছটো আৰক্ষীয়ে কাক দাবী কৰে বুলি ভাবে আপুনি? এতিয়া নহয়, হেৰিয়াৰ পৰা দাবী কৰিব চাগে। গতিকে কেছটো সেই তেনেকুৱা হৈছে, জীয়েকৰ পৰা পইচা দাবী কৰিছে, দাবী নিদিয়াৰ কাৰণে আৰক্ষীয়ে সেই কমপ্লিটলি কেছটো মানে গাপ দি ৰাখিছে। গতিকে সেনেকুৱা যদি হৈছে এইটো বৰ ডাঙৰ ঘটনা হৈছে। আচলতে এনেকুৱাখিনি হ'ব নালাগে। কষ্ট কৰি খোৱা মানুহ, তেখেতে দিনৰাত কষ্ট কৰি ইণ্টেৰিয়ৰ ডিজাইনাৰ হিচাপে প্ৰতিষ্ঠিত হৈছে, আমাৰ দেশৰ কাৰণে এটা ভাল খবৰ। সেই ধৰণেদি এটা পৰিয়াল চলি থাকে, দুটাকৈ মানুহ আত্মহত্যা কৰি দিলে। গতিকেলৈ আমি যেতিয়া সাংবাদিক হিচাপে আমি যেতিয়া দেশৰ ভাল হকে, আমি ৰাইজৰ ভাল হকে যেতিয়া কথা কৈ আছোঁ সকলোকে, যদি আমাৰ গাতে যদি তেনেকুৱা কলংকিত কিছুমান দাগ আহি যায়, গতিকেলৈ সেইটো আচলতে বহুত দুখৰে বিষয়। যদিহে আদালতে কমপ্লিটলি ৰায় ঘোষণা কৰে, এই সন্দৰ্ভত যদি কমপ্লিটলি গোটেই মানে ফাইনেল ডিচিশ্যন দি দিয়ে, অৰ্ণৱ গোস্বামী এই ক্ষেত্ৰত সম্পূৰ্ণ জগৰীয়া বুলি যদি কৈ দিয়ে, নিশ্চয় সাংবাদিক জগতৰ কাৰণে এটা বৰ লজ্জাজনক বিষয় হ'ব। অকল সাংবাদিক বুলি নহয়, অসমৰ কাৰণে এটা বৰ বেয়া কথা হ'ব বুলি মই ভাবোঁ। ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ এজন সুসন্তান, আৰু এই সুসন্তান অৰ্ণৱ গোস্বামীয়ে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ মাত মাতি যাই থকা দেখা পোৱা গৈছে। কিন্তু তেনেকুৱাই প্ৰেক্ষাপটত আজি যি হঠাৎ পুৱতি নিশা বুলি ক'লে ভুল হ'ব, 7:30 আৰু আৰক্ষীৰ তাত দুটামান ঘটনা মই আপোনাৰ লগত ডিছকাছ কৰিম। আৰক্ষীয়ে কিন্তু প্ৰহাৰ কৰিছে, গতিকে আৰক্ষীকো ধোৱা তুলসীৰ পাত বুলি ক'ব নোৱাৰোঁ, কিন্তু শেহতীয়া মন্তব্য কিছুমান দেখিছিলোঁ অৰ্ণৱ গোস্বামীৰ, মুজে মাৰে। আৰু অৰ্ণৱ গোস্বামীয়েও চিঞৰি চিঞৰি কৈছিল যে মোৰ হাতত আৰু পিঠিত বিষ। আৰু অৰ্ণৱ গোস্বামীয়ে একাপ পিয়াহৰ পানী, মানুহে কয়, ইতিহাসে কয়, শাস্ত্ৰও কয় যে পিয়াহত ভকাতুৰৰ ভাত, পিয়াহৰ পানী দিয়াটো স্বাভাৱিক কথা। কিন্তু আজি অৰ্ণৱ গোস্বামীক এগিলাচ পানী খাব নিদিলে মহাৰাষ্ট্ৰ আৰক্ষীয়ে। গতিকে ক'ৰবাত মই এটা ৰাজনৈতিক বন্ধু নোপোৱা নহয় জনা। হয়, এই ক্ষেত্ৰত বিজেপিৰ বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা প্ৰকাশ জাভ্ৰেকাৰ, গৃহমন্ত্ৰী অমিত শ্বাহ, তাৰপিছত পীয়ুষ গোৱেল, স্মৃতি ইৰাণী, এই সকলোবিলাকে কৈছে। আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মায়ো কৈছে। এইফালে আপোনাৰ বলিউডৰ কংগনা ৰানাৱটৰ দৰে জনপ্ৰিয় ব্যক্তিও অভিনেত্ৰীও কৈছে কথাবিলাক। গতিকেলৈ তেখেতলোকে আচলতে ছাপোৰ্ট কৰিছে
এইটো ৰাজনীতিকৰণৰ কাৰণেই কৈছে নে কিবা কৰিছে নাজানো, কিন্তু তেখেতলোকে কমপ্লিটলি অৰ্ণৱ গোস্বামী পৰে আছে, তাৰমানে কমপ্লিটলি ব্যক্তিত্ব স্বাধীনতা হস্তক্ষেপ কৰিছে। গতিকেলৈ তাতে সাংবাদিকৰ মানে যিটো স্বাধীনতা সেইটো খৰ্ব কৰিছে, গণতন্ত্ৰ চতুৰ্থ স্তম্ভক মানে আঘাত কৰিছে। গতিকে মহাৰাষ্ট্ৰ চৰকাৰখনক বিজেপিৰ যিকেইজন কেন্দ্ৰীয় মন্ত্ৰী আছে গোটেইকেইজনে জগৰীয়া কৰিছে। এইফালেদি আমাৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো জগৰীয়া কৰিছে টুইট যোগে। গতিকেলৈ তাৰমানে কমপ্লিটলি মহাৰাষ্ট্ৰ চৰকাৰখনকে বহুতে জগৰীয়া কৰিছে। কেন্দ্ৰীয় বিজেপি যিসকল কেন্দ্ৰীয় মন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গতিকেলৈ তেখেতলোকেও কিবা এটা খবৰ পাইছে, কাৰণ কেলৈ কমপ্লিটলি চৰকাৰখন তেখেতলোকৰ হেৰিয়াতে আছে। প্ৰশাসন যন্ত্ৰটো চৰকাৰে কয় যে ৰাজনৈতিক ক্ষেত্ৰখনত কোনো ধৰণৰ উদ্ধৱ ঠাকৰেও কৈছে যে মহাৰাষ্ট্ৰ চৰকাৰ কোনো দোষ নাই, কাৰণ মহাৰাষ্ট্ৰ চৰকাৰৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত অৰ্ণৱ গোস্বামীক এৰেষ্ট কৰাৰ কোনো সম্পৰ্কই নাই বুলি কৈছে। কাৰণ এৰেষ্ট কৰাৰ বিষয়টো পৃথক। আজি পিয়া নিউজৰ দৰ্শকসকলেও জানক বুজক, এটা চেনেলৰ চিফ মেনেজিং এডিটৰৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত আছে আজি অৰ্ণৱ গোস্বামী A to Z, যিয়ে সদায় কয় পুষ্টা আহে ভাৰত। আজি অৰ্ণৱ গোস্বামীৰ বিষয়ে যদি সমগ্ৰ ভাৰতবৰ্ষই পুষ্টা আহে অৰ্ণৱ বুলি যদি কয়, কি ওলাব? এজন নায়ক নে খলনায়ক? সেইটো আমি ঘপককৈ ক'ব নোৱাৰিম। এতিয়াহে আপোনাক কৈছোঁ এই বিচাৰটো কমপ্লিটলি হ'ব লাগিব। হোৱাৰ পিছত যেতিয়া দোষী সাব্যস্ত হয় তেতিয়াহে অলপ বেলেগ ধৰণে চকুৰে চাব অৰ্ণৱ গোস্বামী। সেইটো আমাৰো বেয়া লাগিব। হয়তো আমিও এটা সাংবাদিক বৃত্তিলৈ আমি পালন কৰি আমি সংসাৰ পৰিচালনা কৰাৰ নিচিনা হৈ আছে। গতিকেলৈ আমাৰো যদি সেই তেনেকুৱা এটা কলংকৰ গাত আমাৰ গাত যেতিয়া লাগে, অৰ্ণৱ গোস্বামী যেতিয়া কৰিছে আমি কোন, কাৰণ কেলৈ TRP ক্ষেত্ৰত ৰিপাব্লিক ভাৰতৰ টপ মোষ্ট চেনেল এটা। অৰ্ণৱ গোস্বামীৰ বিভিন্ন ধৰণৰ জালিয়াতি অহা খবৰো ওলাইছিলে, পৰ্যায়ক্ৰমে আহিছে। ইটোৰ পিছত সেইটো ঘটনাও পোহৰলৈ আহিছে। প্ৰত্যেকটো নিউজকে প্ৰত্যেকটো সেই টক শ্ব'ত তেখেতলোকে TRP কাৰণে কিছুমান কাম কৰে বুলি এইটো আচলতে আমি কোৱা নাই আজিলৈকে, কিন্তু বেলেগ বেলেগ মিডিয়াবিলাক বা বেলেগ বেলেগ কিছুমান ছ'চিয়েল মিডিয়াতে জনাক আপোনাৰ ওচৰলৈকে আহিম। চৰ্চা কৰি আছোঁ পিয়া নিউজৰ ডেস্কত অৰ্ণৱ গোস্বামী A to Z। বিষয়টো আপুনি মই ভবাৰ দৰে ইমান সহজ আৰু সৰল হ'লে ইমানখিনি সময় চৰ্চা নকৰিলেও হয়। আপুনি ভবাৰ দৰে ইমান সহজ আৰু সৰল নহয়, কাৰণ অৰ্ণৱ গোস্বামী অসমৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত এনেকুৱা ধৰণৰ এটা নাম কম বয়সত লৈছিলে, যিটো নামে বহু সাংবাদিকতাৰ বাবে যথেষ্ট কষ্টকৰ হয়। আৰু কম সময়ৰ ভিতৰত ৰিপাব্লিক চেনেলটোৰ জনপ্ৰিয়তা ৰাষ্ট্ৰীয় পৰ্যায়ত যি ধৰণে ঘটিছিল, ইও কম পৰিমাণৰ সহজ কথা নহয়। মই নিচা আপোনাৰ ওচৰলৈকে আহিম। এই যি সহজ কথা নহয়, ইয়াক লৈ ৰাজনৈতিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত সংবাদ মহলৰ ক্ষেত্ৰতো অৰ্ণৱ গোস্বামীক এটা পৃথকে অন্যায় কৰাৰো এটা ষড়যন্ত্ৰ ঘটিব পাৰে নেকি? এতিয়া মই তেতিয়া অৰ্ণৱ গোস্বামীৰ বিপক্ষে কৈছিলোঁ, এইবাৰ মই সপক্ষে কৈছোঁ। সপক্ষে নাই, যিটো কথা আমি দেখিছোঁ সেইটো কৈছোঁ, মোৰ মনৰ পৰা ফালৰ পৰা কৈছোঁ, মোৰ নিজৰ ফালৰ পৰা কৈছোঁ। তেতিয়া মই কৈছিলোঁ অৰ্ণৱ গোস্বামী এনেকুৱা কৰিছে নেকি। এইবাৰ মই কৈছোঁ তেখেতে সদায় যিবিলাক বেয়া দেখিছে তাৰ বিপৰীতে সদায় মাত মাতি গৈছে। আমি দেখিছোঁ সকলোৱে, অকল মই বুলি নহয় সমগ্ৰ দৰ্শকে দেখিছে যে তেখেতে সদায় মাত মাতি গৈছে। তেখেতে বলিউড জগতৰ খান পৰিয়ালৰ বিভিন্ন ধৰণৰ ব্যক্তি জড়িত থকাৰ কথাটো, কিন্তু একেখিনি সময়ত তেখেতৰ দৰে ব্যক্তিয়ে আপুনিয়ে কৈছে মই সামান্য যাৰ দৰমহা কোটি টকাৰ ওপৰত, সিয়ে 83 লাখ টকাৰ বাবে ইণ্টাৰ ডিজাইনাৰজনক আত্মহত্যা কৰিলে। তেনেকুৱা প্ৰেক্ষাপটত তেখেতক মই এতিয়া মই এনেকৈ ক'ব বিচাৰিছোঁ যে তেখেতে যেতিয়া সুশান্ত সিং ৰাজপুতৰ যেতিয়া কেছটো ওলাইছিলে, তেখেতে খান পৰিবাৰ হওক বা বলিউড ফেমিলি বুলি কয়, এতিয়া বচ্চন ফেমিলি হওক যিমান আছে, বহুতে যেতিয়া সুশান্ত সিং ৰাজপুত ঢুকালে তেনে সময়ত বহুতে কৰিলে সেয়া কৰিব লাগে, বাদ দিব লাগে বলিউড ফেমিলি, যিজন সত্য হয় তেখেতকে ল'ব লাগে। তেনে সময়ত অৰ্ণৱ গোস্বামীও মাত মাতিছিলে, খান পৰিবাৰৰ হৈও এগেইনষ্টত কৈছিলে যে এনেকুৱা কৈছে। মই এনেকুৱা লাগে যে এনে ৰাজনৈতিক ষড়যন্ত্ৰ হৈছে নেকি, বা খান পৰিবাৰে ৰাজনৈতিক ষড়যন্ত্ৰত কিন্তু আত্মহত্যা নকৰে। নিচা পিয়া নিউজৰ দৰ্শকসকলেও গম পাব যে ৰাজনৈতিক যদি ষড়যন্ত্ৰ হতেহেঁতেন তেতিয়াহ'লে মাতৃ আৰু তেখেত আত্মহত্যা কৰিব জানো? আৰু 2018 চনৰ কেছটো 2020 চনত এতিয়াহে এৰেষ্ট কিয়? 2018 সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আঁৰত ক'ব লাগিব, কাৰণ তেখেতে যেতিয়া এজন মানুহৰ বিপৰীতে যেতিয়া আপুনি মাত মাতি যাব, সেই মানুহজনেও আপোনাৰ ওপৰত হয়তো একশ্যন ল'ব। আজি নোৱাৰিব, আজি আপোনাৰ দুখটো মই দেখাই দিছোঁ, কালি হয়তো আপোনাৰ কিবা এটা কণ বিন্দুটোকে তেখেতে ডাঙৰ কৰি পিনে দেখাব পাৰে। হয়তো কিবা এটা সৰু আছিলে কিন্তু সেইটো ডাঙৰ। অৰ্ণৱ গোস্বামী যদি কৰি
পাৰিছিলে যদি ইণ্টেলিজেন্টক টকা নিদিয়াটো সৰু কথা নহয় এতিয়া 3 লাখ টকা মই হেতু কথালে জানে মই এটু কব বিচাৰিছো কথাটো হেনেকুৱা হয় যদি তেখেতে যদি মই আপোনাক প্ৰশ্ন কৰিছো যে সাংবাদিকতাৰ ক্ষেত্ৰখনত অৰ্ণৱ গোস্বামীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি সুনাম কৰি গৈ আছে দপদপে অসমৰ সন্তান আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনতো কেতিয়াবা এনেকুৱা ধৰণৰ এটা শত্ৰুতা সোমাই যাব পাৰে নেকি অৰ্ণৱ গোস্বামীৰ ক্ষেত্ৰত নিশ্চয়কৈ পাৰে কাৰণ তেখেতে যিমান মাত মাতি গৈছে যিদৰে মাত মাতি গৈছে তেখেতে শত্ৰু নিশ্চয়কৈ বাঢ়িছে কাৰণ সত্যৰ পথত মাত মাতিলে আপোনাৰ শত্ৰু নিশ্চয়কৈ বাঢ়িব কিন্তু এই ক্ষেত্ৰতো ক'ব লাগিব অনভাৰ নাইকৰ লগত যিটো হৈছে 83 লাখৰ যিটো কথা সেই ক্ষেত্ৰত কিন্তু আমি এনেকৈ ক'ব নোৱাৰোঁ যে এজন মানুহে মাত্ৰ এজন মানুহৰ এগেইনষ্টত এখন নোট লিখাৰ কাৰণে আত্মহত্যা পথ বাছি লৈছে এনেকৈও ক'ব নোৱাৰি কাৰণ মাত্ৰ অকণ মই এইজন মানুহক ফচাবলৈ গৈ আছোঁ মই পইচা পাম তাৰ কাৰণে মই 83 লাখ দি পিনে মই ছুইচাইড নোট লিখি মৰি গৈছোঁ এইটো সম্ভৱ নহয় এইটো নহয় কিন্তু এতিয়া এনেকুৱা লাগে যে বিজেপি কংগ্ৰেছ সোমাইছে নেকি বিজেপিক যিহেতুকে অৰ্ণৱ গোস্বামীয়ে ছাপোৰ্ট কৰা বুলি কৈছে কেক কাটা বুলি কৈছে অকণ মোৰ সতীৰ্থই ক'লে যে যদি কেক বাস্তৱ কথা সত্য কথা যদি কেক কাটিছে তাৰ কাৰণে এনেকুৱা হ'ব পাৰে নেকি যে মহাৰাষ্ট্ৰ পুলিচে ৰাজগড় আৰক্ষীয়ে আজি অৰ্ণৱ গোস্বামী 7 বজাতেই যি ধৰণে তেখেতক লৈ গ'ল তেখেতক পানী এগিলাছো খাব নিদিলে তেখেতে জোতাও পিন্ধিব নোৱাৰিলে তাক তেনেকৈ লৈ যোৱা হ'ল কিন্তু যি কৰিলে এনেকৈ ক'ব পাৰি নেকি যে বিজেপিক সমৰ্থন কৰাৰ কাৰণে একাংশ কংগ্ৰেছে তেখেতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে নেকি বাৰু কংগ্ৰেছ চৰকাৰ নাই বাৰু শিৱসেনা আছে বা মিত্ৰজোঁটৰ চৰকাৰ আছে সত্যটো জুই আৰু পানীৰ দৰে নিচা সত্য ওলাবই কিন্তু আমিও আজি প্ৰতিটো কথা ক'ব নোৱাৰোঁ একেখিনি সময়তে মই ৰিজুৰ ওচৰলৈকে আকৌ যাম যে বিষয়টো কাৰণ কেইদিনমান পূৰ্বে আমি দেখিছিলোঁ যে অৰ্ণৱ গোস্বামীৰ গাড়ীত এটেক কৰিছিলে আৰু সেই খবৰো আমি পিআই নিউজতো চৰ্চা কৰিছিলোঁ যে অসমৰ সুসন্তান ৰিপাব্লিক টিভিৰ চিফ মেনেজিং এডিটৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ গাড়ীত এটেক কৰিছিলে আৰু পৰ্যায়ক্ৰমে ইয়াক লৈ অৰ্ণৱ গোস্বামীয়েও বহুত খবৰ কৰিছিলে প্ৰচাৰ কৰিছিলে আৰু আজি অৰ্ণৱ গোস্বামী নিজেই জেলত কিবা আৰু খবৰ কি ভাবে এই অৰ্ণৱ গোস্বামী প্ৰসংগত এইটো সঁচাকৈ দুখ লগা বিষয় আমাৰ অসমৰ ৰাইজেও দুখ প্ৰকাশ কৰিছে যিহেতু অৰ্ণৱ গোস্বামীক আমাৰ অসমৰ ৰাইজে এগৰাকী সুযোগ্য সন্তান বুলি গৌৰৱ কৰিছিল যিহেতু অৰ্ণৱ গোস্বামী অসমৰ সন্তান সেইদৰে অসমৰ সন্তান হিচাপে সুযোগ্য সন্তান হিচাপে অৰ্ণৱ গোস্বামীক লৈ আমাৰ অসমবাসী ৰাইজে গৌৰৱ কৰি আহিছিল কিন্তু এতিয়াহে আচলতে জুলুঙাৰ মেকুৰী ওলাই পৰিব কোনটো সত্য কোনটো মিছা সেইটো তদন্তৰ আওতাত আছে এতিয়া পুলিচে হয়তো তদন্ত কৰিছে এনে অৰ্ণৱ গোস্বামীক 30-40 জনীয়া দল এটা আহি তাৎক্ষণিকভাৱে এৰেষ্ট কৰিব নোৱাৰে কাৰণ অৰ্ণৱ গোস্বামী হৈছে দেশৰ আটাইতকৈ প্ৰভাৱশালী সাংবাদিক দেশৰ মইতো ক'ব বিচাৰোঁ দেশৰ আটাইতকৈ প্ৰভাৱশালী সাংবাদিক হিচাপে অৰ্ণৱ গোস্বামীৰ নাম ওপৰত আছে অৰ্ণৱ গোস্বামীক এনেইতো 30-40 জনীয়া দল এটা আহি এৰেষ্ট কৰিব 8খন গাড়ী আহিব গাড়ীৰ কনভয় এটা আহিব উঠাই লৈ যাব এইটো আচলতে মই নাভাবোঁ যে এনে কৰিছে এইটোত নিশ্চয় সত্যতা আছে আৰু অনভয় নায়কৰ কন্যা ইতিমধ্যে কৈছে যে 2 বছৰ ধৰি এই কেছটোৰ সৈতে যুঁজি আছিলে আজি অনভয় গোস্বামীৰ পত্নী অনভয় নায়কৰ পত্নী আৰু অনভয় নায়কৰ কন্যা অদন্য নায়কে আজি মহাৰাষ্ট্ৰ পুলিচক ৱেলকাম কৰিছে আদৰণি জনাইছে যে তেওঁলোকে 2 বছৰৰ মূৰত অন্ততঃ ন্যায় পোৱাৰ আশা হয়তো আজি দেখিছে ন্যায়পালিকাই ন্যায় দিব আদালতত ন্যায় চলিব কেছ চলিব কিমান দিন লাগে কেছ চলোতে সেইটো মই এই মুহূৰ্তত ক'ব নোৱাৰিম কিন্তু অনভয় নায়কৰ পত্নী আৰু কন্যাই মানে পুলিচক আদৰণি জনাইছে এই মুহূৰ্তত মানে সেইটো মই গম পাইছোঁ নিশ্চয়কৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈকে যে বিষয়টো আপুনি মই ভবাৰ দৰে ইমান সহজ আৰু সৰল নহয় বুলি পূৰ্বতো কৈছোঁ এতিয়াও কৈছোঁ কিন্তু এতিয়া বিষয়টো হৈ পৰিছে যে অৰ্ণৱ গোস্বামীৰ দৰে এজন ব্যক্তি যিজন ব্যক্তিয়ে বিশেষভাৱে ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক দিশত বিভিন্ন বিষয়ত চৰ্চা কৰি আছে আৰু ৰাইজৰ জনসাধাৰণৰ বাবে বিভিন্ন ধৰণৰ খবৰসমূহ ৰিপাব্লিক টিভিৰ জৰিয়তে দি আছে কিন্তু আজিৰ তাৰিখত সেই মুখ্য সম্পাদকজনক যেতিয়া এৰেষ্ট হ'ল মই জনাক আকৌ আপোনাৰ ওচৰলৈকে আহিছোঁ এৰেষ্ট হোৱাৰ পিছত এটা কথা ক'ম যে পুলিচ প্ৰশাসনৰ এটা দোষ নথকা নহয় পুলিচ প্ৰশাসনে এৰেষ্ট কৰাৰ সময়ত এজন সাধাৰণ কয়দী অৰ্থাৎ কয়দী মাৰধৰ কৰাটো যথেষ্টখিনি এটা ল ভায়োলেট কৰিছে আৰু অৰ্ণৱ গোস্বামীৰ ক্ষেত্ৰতো সেই ল ভায়োলেট কৰাটো মহাৰাষ্ট্ৰ আৰক্ষীৰ বাবে নিশ্চয়কৈ এক লজ্জাজনক কাণ্ড আৰু মহাৰাষ্ট্ৰ আৰক্ষীয়ে অৰ্ণৱ গোস্বামীৰ এডভকেট আহি পাবলৈ সময় দিয়া নাছিলে পানী খাবলৈ সময় দিব নাছিলে আৰু সেই সময়ত পোৱা কিবা এখন কাকতত লিখি থকা বুলি কৈছিল আৰু পত্নীয়ে অভিযোগ কৰা মতে অৰ্ণৱ গোস্বামীৰ পত্নীয়ে শেহতীয়া অভিযোগ কৰা মতে যে ৰাইট লাগে অৰ্থাৎ ন্যায় লাগে অৰ্থাৎ অৰ্ণৱ গোস্বামীৰ পত্নীয়ে ক'ব বিচাৰে যে
এটা ন্যায় হ'ব লাগে, এই ন্যায়িক এটা বিচাৰ হ'ব লাগে। কি কাৰণে অৰ্ণৱ গোস্বামীক হঠাতে লৈ গ'ল, কি কাৰণে আৰক্ষীয়ে প্ৰহাৰ কৰিলে, হাতৰ আৰু পিঠিত দুখ পোৱা বুলি কৈছে। আৰু একেখিনি সময়তেই কিন্তু নাইক পৰিয়ালৰ কন্যাই কৈছে যে দুটা বছৰৰ পিছত আত্মাই সন্তুষ্টি লাভ কৰিছে আৰু ৱেলকাম টু মুম্বাই পুলিচ বুলি কৈছে। যে বিষয়বস্তু মই আকৌ আহিছোঁ জনাক, কি ক'ব এই সমগ্ৰ বিষয়বস্তু? এটা ইউ টাৰ্ণ, প্ৰতিটো ক্ষেত্ৰতে এটা ইউ টাৰ্ণ। কোনপিনে যাব মহাৰাষ্ট্ৰৰ আৰক্ষীক দোষ অৰ্ণৱৰ, আকৌ অৰ্ণৱ গোস্বামীক এৰেষ্ট কৰাৰ বাবে ৱেলকামো জনাইছে নাইক ফেমিলিয়ে, পৰিয়ালে। হয়, নিশ্চয়কৈ এইটো ৱেলকাম জনাবই, কাৰণ কেলৈ তেখেতলোকে আজি ইমান দিনে এটা মানে গোচৰ মানে কোনো ধৰণৰ ফলাফল লাভ কৰা নাছিলে। যিমান যি হ'লেও মই হ'লেও বা আপোনাৰ XYZ যিয়ে নহওক ন্যায়টো সকলোৱে বিচাৰিব। গতিকে দুজনকৈ মানুহে আত্মহত্যা কৰিছে এটা পৰিয়ালৰ, গতিকে তেখেতলোকৰ মনত আঘাত আছে। তাৰোপৰি পইচা পাতিৰ কথা বহুত কিবা কিবি কথা আহি পৰে। গতিকে এই ক্ষেত্ৰত তেখেতলোকে ন্যায় বিচৰাটো স্বাভাৱিক, সকলোৱে বিচাৰিব। কিন্তু এইখিনিতে আকৌ এবাৰ এটা কথা ক'ম জনা, যে 23 বছৰীয়া পুত্ৰ গতা মাৰি দিয়া হৈছিল অৰ্ণৱ গোস্বামীক যেতিয়া এৰেষ্ট কৰিব গৈছিল, কাৰণ পুত্ৰৰ একো দোষ নাই। গতিকে মহাৰাষ্ট্ৰ আৰক্ষীৰো কিন্তু ক'ৰবাত নহয় ক'ৰবাত, মই এইকাৰণেই কৈছোঁ ৰাজনৈতিক ক্ষেত্ৰখনৰ কোনোবা এজন ৰাজনৈতিক নেতাৰ আশীৰ্বাদ পাইছে নেকি পুলিচ প্ৰশাসনে, যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত কাম কৰা এজন ব্যক্তিৰ ওচৰত সাধাৰণ পুলিচ প্ৰশাসনে যোৱাৰ ক্ষেত্ৰতো চিন্তা চৰ্চা কৰে। কিন্তু ৰাজনৈতিক নেতাৰ বা কোনোবা প্ৰভাৱশালী নেতাৰ আশীৰ্বাদ পোৱাৰ বাবে পুত্ৰ কন্যা সমান্তৰালভাৱে পত্নীক ঠেলি মাৰি দি লৈ যোৱাটো কিমান? এইটো আচলতে প্ৰশাসনৰ পুলিচ আৰক্ষীসকলৰ এইটো আচলতে এনেকুৱা নীতি হ'ব নালাগে। যদিহে এইটো তেখেতলোকে কৰিছে, আৰু কৰিছে মানে ভিজুৱেলত আমি কিছুমান দেখা পাইছোঁ কিছুমান দৃশ্য। গতিকে যদি সেইবিলাক আৰক্ষীয়ে কৰিছে, কিন্তু এইটো অতি বেয়া কথা হৈছে, দুখনীয়া কথা হৈছে। কাৰণ কেলৈ ফাঁচীৰ আগমুহূৰ্তত যেতিয়া এজন আছামীয়ে যেতিয়া এঢোক পানী খাব বিচাৰে বা কিবা বিচাৰে, সকলোবিলাক দিয়া যায়। কিন্তু তেনে এটা পৰ্যায়ত হোৱা নাই। কিন্তু নহ'লেও মানুহজন ব্ৰেকিং খবৰ আহিছে, মই ব্ৰেকিং খবৰকেইটা কৈ দিছোঁ পিয়ানিজৰ দৰ্শকসকলক। এই মুহূৰ্তত ব্ৰেকিং খবৰ আহিছে যে অৰ্ণৱ গোস্বামীক লৈ ঘৰৰ ভিতৰলৈকে লৈ যোৱাৰ সময়ত যেনেধৰণে মুম্বাই আৰক্ষীয়ে গুৰুজি উঠিছিল, এই ক্ষেত্ৰত ৰাজনাথ সিঙে এই ধৰণৰ কাৰ্যক বিৰোধিতা কৰিছে। এই মুহূৰ্তৰ মই খবৰ আপোনালোকক জনাই আছোঁ। ৰাজনাথ সিঙে, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে এনেধৰণৰ কাৰ্যক বিৰোধিতা কৰিছে। আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ ক্ষমতাৰ অপব্যৱহাৰ আখ্যা দিছে ৰাজনাথ সিঙে। আৰু অৰ্ণৱ গোস্বামীক বিনা চুক্তিত মুক্তি দিয়াৰ দাবী ছ'চিয়েল মিডিয়াত যথেষ্ট ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজনাথ সিঙৰ এনেকুৱা ধৰণৰ মন্তব্য। আৰু একেখিনি সময়তে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে সাংবাদিকৰ ওপৰত এনেধৰণৰ আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছে। মুম্বাইৰ কেইবাটাও স্থানত অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত প্ৰতিবাদ চলি আছে। মই ব্ৰেকিং খবৰকেইটা দি আছোঁ আপোনালোকক। বিজেপি নেতা, কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বহুকেইটা সাংবাদিক সংগঠনে অৰ্ণৱ গোস্বামীৰ প্ৰতিবাদত বিৰোধিতা কৰি ধিক্কাৰ দিছে মহাৰাষ্ট্ৰ চৰকাৰক। আৰু অসমতো অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। কেন্দ্ৰীয় আইনমন্ত্ৰী ৰবি শংকৰ প্ৰসাদে সংবাদমেল সম্বোধন কৰি নিন্দা কৰিছে। এই মুহূৰ্তৰ ব্ৰেকিং খবৰ অৰ্ণৱ গোস্বামী প্ৰসংগত A to Z দি আছোঁ, মই আপোনালোকক পুনৰ জনাইছোঁ। ৰাজনাথ সিঙে এনেকুৱা ধৰণৰ কাণ্ডক কঠোৰভাৱে গৰিহণা দিছে। নিৰ্মলা সীতাৰমণেও কৈছে যে গণতন্ত্ৰৰ ওপৰত এনেকুৱা ধৰণৰ আঘাতসমূহ সহ্য কৰা নহয়, বিৰোধিতা কৰিছে। চৰ্চা কৰি আছোঁ অৰ্ণৱ গোস্বামী A to Z, কোন সঁচা কোন মিছা, এয়া পৰৱৰ্তী পৰ্যায়ত তদন্তৰ পিছত ওলাব পোহৰত। কিন্তু হঠাৎ 2 বছৰৰ পিছত পুনৰবাৰ অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে যেনেধৰণে লৈ যোৱা গৈছিল এটা চেনেলৰ চিফ মেনেজিং এডিটৰক, এই ক্ষেত্ৰত নিয়াটো আৰু আৰক্ষীয়ে প্ৰহাৰ কৰাটো, কাৰণ আইন হাতত তুলি লোৱাৰ দৰে হৈছে। কাৰণ পুত্ৰক অপদস্থ কৰিছে, 23 বছৰীয়া পুত্ৰ গতা মাৰি দিয়াৰ খবৰ আৰু সেই দৃশ্য কেমেৰাত বন্দী হৈছে। আৰু অৰ্ণৱ গোস্বামীক চচুৰাই ঘৰৰ পৰা বাহিৰলৈ লৈ গৈছিল। আৰু ইয়াৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন ধৰণৰ চৰ্চা লাভ কৰি আছে। আৰু অৰ্ণৱ গোস্বামীৰ যি এডভকেট, মই পুনৰ কৈছোঁ এডভকেট অহালৈকে সময় দিয়া নাছিল। আৰু পত্নীৰ ওপৰতো বিভিন্ন ধৰণৰ কটু আৰু বিভিন্ন ধৰণৰ মহাৰাষ্ট্ৰ আৰক্ষীয়ে অসভ্য আচৰণ কৰা বুলি খবৰ দিছে। আৰু পত্নীও এই সম্পৰ্কত মন্তব্য আগবঢ়াইছে। জনাক কি ক'ব? হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত জানিবলৈ দিছে যে আমি তেওঁৰ গ্ৰেপ্তাৰ গৰিহণা দিছোঁ। অৰ্ণৱ গোস্বামীক যি গ্ৰেপ্তাৰ কৰা হৈছে তেখেতক এই সমগ্ৰ ঘটনাটো গৰিহণা দিছে আৰু অনতি বিলম্বে মুক্তি দিবলৈ দাবী জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ সাংবাদিকৰ আগত শেহতীয়াকৈ এনেদৰে মন্তব্য আগবঢ়াইছে। আৰু লেটেষ্ট আপডেট হ'ল অৰ্ণৱ গোস্বামী এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে।
তাৰমানে তেখেতক বিনা চৰ্তে মুক্তি দিব লাগে তেখেতক যেনেদৰে গ্ৰেপ্তাৰ কৰা হৈছে গতিকে এই কাৰ্যটোক সম্পূৰ্ণ গৰিহণা দিছে কিছুমান সংগঠনে এই তেনেকুৱা কিছুমানৰ আপডেট আহিছে বহুত আৰু আপুনি দিলে শেহতীয়া আপডেটখিনি ৰাজনাথ সিঙৰ পৰা আদি কৰি গোটেইখিনি লেটেষ্ট আপডেট সেইখিনি আছে আৰু নিশ্চয়কৈ জনাক মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ খবৰ সৈতে আৰু আপোনালোকে চাই আছে PI নিউজৰ ডেস্কত চৰ্চা কৰি আছোঁ অৰ্ণৱ গোস্বামী A to Z মোৰ সৈতে আছে ভিডিঅ' জাৰ্নেলিষ্ট ৰাজ আৰু ডেস্কত আছোঁ আমাৰ সতীৰ্থসকলে কি ভাবে সতীৰ্থসকলেও চিন্তা চৰ্চা কৰি আছিল যে অৰ্ণৱ গোস্বামী প্ৰসংগত যে অৰ্ণৱ গোস্বামীক পুৱতি নিশা ক্ষমা কৰিব 7 বজাত যেতিয়া এৰেষ্ট কৰিলে আৰক্ষীয়ে মুম্বাই আৰক্ষীয়ে তাৰপিছত ৰাজনৈতিক মহলত বিভিন্ন ধৰণৰ প্ৰশ্ন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বাদ দি প্ৰতিজন ৰাজনৈতিক নেতাই বিজেপিৰ প্ৰতিক্ৰিয়া এই ক্ষেত্ৰত কংগ্ৰেছী নেতাসকলে ক'ব বিচাৰে যে অৰ্ণৱ গোস্বামীৰ বাবে বিশেষভাৱে বিজেপিৰ নেতাসকলক প্ৰধানমন্ত্ৰীক বাদ দি প্ৰতিজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে আৰু হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে মন্তব্য কৰা আপোনালোকক কথা জনালে মই কৰি যোৱা আপোনাৰ ওচৰলৈকে আহিছোঁ সময় যথেষ্টখিনি কম আহি আছে কম সময়ৰ ভিতৰত চৰ্চা কৰি আছোঁ অৰ্ণৱ গোস্বামী A to Z আৰু কিবা খবৰ আছে নেকি হয় অৰ্ণৱ গোস্বামীক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে বুলি আমাৰ হাতত খবৰ আহিছে যে যিটো ধাৰাত গ্ৰেপ্তাৰ হৈছে সেইটো ধাৰা জামিনবিহীন এইটো ধাৰা মতে 10 বছৰ কাৰাদণ্ড হ'ব লাগে হয় কাৰণ এইটো আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা হৈছিল নেকি মই ডাইৰেক্ট ক'ব অসুবিধা পাইছোঁ কাৰণ আমাৰ হাতত ইমানবোৰ তথ্য আহি পোৱা নাই আৰু মই এইটোৱে ক'ম যে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা হৈছিল অনভয় নাইক আৰু তেওঁৰ মাতৃক কাৰণ যিহেতু ধনৰ বাবে আত্মহত্যা কৰিছে গতিকে এইটো জামিনবিহীন ধাৰা হয় 306 ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে এইটোৱে 306 ধাৰাত আৰু 34 দণ্ডাধিক জামিনবিহীন ধাৰাত অৰ্ণৱ গোস্বামী এতিয়া আৰক্ষীৰ জালত আৰু অৰ্ণৱ গোস্বামী যদি জামিন নাপায় তেতিয়াহ'লে 10 বছৰ অৰ্ণৱ গোস্বামী জেলত থাকিব লাগিব কিন্তু এতিয়া সময়লৈকে ৰ'ব লাগিব সময়ে কি কয় সেই উত্তৰো আমি চাব লাগিব মই নিচা আকৌ আহিছোঁ নয়না আছে নয়না কিবা ক'বা হয় ইতিমধ্যে আমি জানিব পাৰিছোঁ মহাৰাষ্ট্ৰ আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক এটোপো পানী নোখোৱাকৈ জোতা নিপিন্ধাকৈ ইয়ালৈকে ডিঙিত চুচৰাই লৈ তেওঁক লৈ গৈছিলে যিটো ক'ব গ'লে হয়তো তেখেতে ক'ৰবাত নহয় ক'ৰবাত ভুল কৰিছে কিন্তু মই ক'ব বিচাৰোঁ যে তেনেকৈ এজন মানুহক আচৰণ কৰাটো চাগে যুক্তি নহয় কাৰণ তেখেতে ভুল কৰিছে তাৰ কাৰণে আইনটো আছে আইনৰ হাতত তুলি লোৱাটো চাগে যুক্তি নহয় এইটো মই ক'ব বিচাৰোঁ যিহেতু আৰু তেখেতে চব ভাল কামতো মাতি আহিছে বা সুশান্তৰ কেছটোতো তেখেতে ইমান চিঞৰ বাখৰ কৰি আহিছে তেখেতৰ ন্যায়ৰ কাৰণে কিন্তু তেখেতে এনেকুৱা কাম কিয় কৰিলে সেইটো এটা ডাঙৰ প্ৰশ্ন বা ৰহস্যৰ আঁৰত থাকিলে নিশ্চয়কৈ মই নিচা আপোনাৰ ওচৰলৈকে আহিছোঁ যে বিষয়বস্তুবিলাক এটা ইউটাৰ্ণ আৰু ডাঙৰ প্ৰশ্নবোধক সেই প্ৰশ্নসমূহৰ উত্তৰ একমাত্ৰ জনসাধাৰণে গম পাব আৰু পৰৱৰ্তী পৰ্যায়ত বিচাৰৰ পিছত গম পোৱা যাব মই জানিব পাৰিছোঁ যে তেখেতক অৰ্ণৱ গোস্বামী যেতিয়া আদালত হাজিৰ কৰা হৈছিলে তেখেতৰ স্বাস্থ্য পৰীক্ষাৰ বাবেও আদালতে কিন্তু এতিয়ালৈকে ন্যায় দিছে মানে কৈছে আৰু যে তেখেতৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগে যিহেতুকে তেখেতে অৰ্ণৱ গোস্বামীয়ে কৈছে যে মোক আৰক্ষীয়ে আৰু পিঠিত প্ৰহাৰ কৰিছে আৰু একেখিনি সময়ত তেখেতৰ পত্নীৰ ফোন কল আহিছিলে নেকি সেইখিনি সময়ত হয় সেইখিনি সময়তে অৰ্ণৱ গোস্বামীৰ পত্নীৰ ফোন কল আহিছে বুলিও জানিব পৰা গৈছে কিন্তু মই এটা বিশেষ কথাহে ক'ব বিচাৰিম এইখিনি সময়ত কিন্তু অনভয় নাইকৰ পত্নীয়ে এনেকৈ কৈছে যে মহাৰাষ্ট্ৰ আৰক্ষীয়ে কিন্তু যি অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে যি তেখেতসকলে এজাহাৰ দিছিল সেই এজাহাৰখন উঠাই ল'বলৈ কোৱা বুলিহে মহাৰাষ্ট্ৰ আৰক্ষীয়ে এনেদৰে কৈছিলে যে আপুনি ৰেভেঞ্জৰ কাৰণেহে এইখন এজাহাৰ দিছে গতিকে এইখন এজাহাৰ উঠাই ল'ব লাগে বুলিও কিন্তু অনভয় নাইকৰ পত্নীক কোৱা বুলি অনভয় নাইকৰ পত্নীয়ে মত প্ৰকাশ কৰিছে এতিয়া বহুত অনভয় নাইকৰ পত্নীয়ে কয় যে এইখন মোক উঠাই ল'বলৈ প্ৰেছাৰ দিছে আৰক্ষীয়ে আৰু একেখিনি সময়ত অৰ্ণৱ গোস্বামীৰ পত্নীয়ে আকৌ কৈছে যে আমাকো ন্যায় লাগে অন্যায়ভাৱে আমাক এৰেষ্ট কৰিছে হয় আমাকো ন্যায় লাগে লগতে এইফালে আৰু একাংশই ক'ব বিচাৰে মই ফেচবুকত দেখি আছোঁ আপডেট বা তেখেতৰ অৰ্ণৱ গোস্বামীৰে বহুত ফলোৱাৰ্ছে কৈ আছে যে অৰ্ণৱ গোস্বামীয়ে যি মহাৰাষ্ট্ৰত কৈছিলে তেখেতে এবাৰ কৈছিলে যে উদ্ধৱ ঠাকৰেৰ যিটো মহাৰাষ্ট্ৰৰ সেইখন চলাই নিয়া বুলি কয় যে মহাৰাষ্ট্ৰ পুলিচ বা মহাৰাষ্ট্ৰৰ গোটেই চৰকাৰখন উদ্ধৱ ঠাকৰেৰ আণ্ডাৰত আছে বুলি কয় গতিকে তাৰ কাৰণে ক'ব খুজিছে যে সেইটো কাৰণে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে এনেকুৱা পদক্ষেপ লোৱা বুলিও ক'ব বিচাৰিছে একাংশই লগতে তেখেতৰ পত্নীৰো মতামত যে মোৰ স্বামীক ন্যায় লাগে তেখেতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে যিটো এতিয়া ক'বলৈ গ'লে বহুত খেলিমেলি কোনো কথা এতিয়া আপুনি স্পষ্টভাৱে ক'ব নোৱাৰে কাৰণ অনভয় নাইকৰ পত্নীয়ে কৈছে যে 83 লাখৰ কাৰণে মোৰ স্বামীয়ে মানে আত্মহত্যা কৰিছে আত্মহত্যা কৰোৱা হৈছে বুলি কৈছে তেখেতক আৰু কিন্তু তেখেতে কৈছে যে তেখেতে ছুইচাইড নোটখন তেখেতেহে পাইছে বুলিও কিন্তু তেখেতে কৈছে
তেখেতে কৈছে যে মই সেই ছুইচাইড নোটখন পিছত পাইছোঁ এনে চব কথা খেলি মেলি এতিয়া গোটেইখিনি কথা আমি ক'ব নোৱাৰিম কিন্তু এই মুহূৰ্তত এনেকৈও ক'ব লাগিব যে অৰ্ণৱ গোস্বামীয়ে ইমান এটা বৃহৎ পৰিমাণৰ ধন পায় বাৰু 83 লাখৰ কাৰণে 83 লাখ জানো তেখেতে বাকী ৰাখিব দিবলৈ হয় সেইটো কথা এটা ডাঙৰ প্ৰশ্ন সময়ত গম পোৱা যাব কিন্তু জুই যিহেতুকে ধোহা দেখিছোঁ এতিয়া জুই ক'ৰবাত নহয় ক'ৰবাত থকাটো স্বাভাৱিক আৰু অৰ্ণৱ গোস্বামীৰ প্ৰসংগত A to Z চৰ্চা আজিৰ সময়ত আপোনালোকলৈ আগবঢ়ালোঁ বিশেষ আকৌ চৰ্চা নকৰোঁ পৰৱৰ্তী পৰ্যায়ত অৰ্ণৱ গোস্বামীৰ প্ৰসংগত A to Zত আকৌ আহিম ডেস্কত কি আৰু সবিশেষ ডাটা খবৰ লৈ কিন্তু আজিলৈ আপোনালোকৰ পৰা বিদায় ল'ব লাগিব আৰু PI নিউজৰ ডেস্কত আমি চৰ্চা কৰিছোঁ আকৌ এটা কিবা আপডেট খবৰ আহিছে ব্ৰেকিং খবৰ এটা আহিছে মই আপোনালোকৰ ওচৰলৈকে আহিছোঁ কি আপডেট আহিছে 14 দিনৰ কাৰণে আৰক্ষীৰ জিম্মাত লৈছে মুম্বাই আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে অৰ্ণৱ গোস্বামীক 14 দিনৰ কাৰণে মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক নিজৰ জিম্মাত লৈছে তদন্তৰ বাবে এই 14 দিন অৰ্ণৱ গোস্বামীক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰা হ'ব আৰু বিভিন্ন ধৰণৰ জেৰা থাকিব আৰু এই জেৰাৰ পিছত অৰ্ণৱ গোস্বামীৰ সকলো কথা পোহৰলৈ আহিব হয় আমি আশাবাদী অৰ্ণৱ গোস্বামীৰ সকলো কথা পোহৰলৈ আহিব অন্ভয় নায়কৰ আৰু অন্ভয় নায়কৰ মাতৃৰ আত্মহত্যাৰ কাহিনীৰ আচল কথাটো নিশ্চয়কৈ ৰিজু কিবা ক'ব নিচা নয়না এই ক্ষেত্ৰত মই এটা খবৰ পাইছোঁ যে অৰ্ণৱ গোস্বামীৰ যিখিনি বাইট মানে তেখেতে যিখিনি কথা কৈছিলে আৰক্ষীয়ে যি জেৰা কৰিছিলে তেখেতক কিন্তু আলিবাৰ্গলৈ লৈ গৈ তেখেতৰ কথাখিনি ৰেকৰ্ড কৰিছিলে বিশেষভাৱে তাৰ বাবেও কিন্তু একাংশ লোকে লগতে অন্ভয় নায়কৰ পত্নীয়ে আপত্তি দৰ্শাইছে যে এজন জাৰ্নেলিষ্টক লৈ কিয় এনেকুৱা বা তেখেত এজন দুখী যিহেতুকে তেখেতক দুখীৰ নিচিনা ব্যৱহাৰ কৰিব লাগে তেখেতক কিয় বিশেষকৈ প্ৰিভিলেজ দি মানে প্ৰাধান্য দি পিনে তেখেতক কিয় একৰাশে লৈ গৈ পিনে বিশেষভাৱে তেখেতৰ যিখিনি কথা সেইখিনি কিয় ৰেকৰ্ডিং কৰিলে গতিকে এনেকুৱা কথা এতিয়া বিভিন্ন কথা আহি পৰিছে সময়তহে গম পোৱা যাব আমিও প্ৰতিটো খবৰ ৰাখিম মই PI নিউজৰ দৰ্শকসকলক কৈছোঁ যে যিজন ব্যক্তিয়ে অৰ্ণৱ গোস্বামী ৰিপাব্লিক টিভিৰ চিফ মেনেজিং এডিটৰ যিয়ে প্ৰতিজন ব্যক্তিক নিজৰ অনুষ্ঠানলৈকে আনি বিভিন্ন ধৰণৰ জেৰা কৰে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰে আজিৰ তাৰিখত 14 দিনৰ বাবে এতিয়া আৰক্ষীৰ জিম্মাত আছে আৰু আৰক্ষীয়ে 14 দিন তদন্ত কৰিব আৰু তদন্তৰ পিছত পোহৰলৈ আহিব ইতিমধ্যে আৰক্ষীয়ে 306 ধাৰাত অৰ্ণৱ গোস্বামীক এৰেষ্ট কৰিছে জনাক শেষত আমিও সেইটোৱে বিচাৰোঁ আপোনাৰ নিচিনাকৈ আমিও বিচাৰোঁ ইয়াৰ হেৰি ওলাওক সঠিক ৰিজাল্টটো যাতে আমি পাওঁ আমিও যাতে অৰ্ণৱ গোস্বামী আমি দুখী হোৱাটো নিবিচাৰোঁ যদিহে এইটো তেনেকুৱা ধৰণৰ হৈছে গতিকেলৈ ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু মুম্বাই আৰক্ষীয়ে যদি তেনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছে অৰ্ণৱ গোস্বামীৰ পৰিয়ালটোৰ ওপৰত গতিকেলৈ এইটো অতি লজ্জাজনক কথা দুখনীয়া আৰক্ষীৰ গাত যাতে কলংক চেকা পৰিব নালাগে তেখেতলোকে অলপ ভালদৰে কামখিনি কৰিলে বেছি ভাল হয় নিশ্চয়কৈ আপুনি কোৱাৰ দৰে একমত যে অৰ্ণৱ গোস্বামীৰ ওপৰত যদি আৰক্ষীয়ে তেনেকুৱা ধৰণৰ প্ৰহাৰ কৰিছে তেতিয়াহ'লে ই বেয়া কৰিছে ইয়াৰ বিৰুদ্ধেও এটা তদন্ত হ'ব লাগে আৰু পৰৱৰ্তী পৰ্যায়ত প্ৰতিটো খবৰৰ সত্যতা গম পোৱা যাব কিন্তু এই মুহূৰ্তত এটা কথা জনাই আছোঁ PI নিউজৰ দৰ্শকসকলক যে 14 দিনৰ বাবে পুনৰবাৰ জিম্মাত ল'লে আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক আৰু এই প্ৰশ্নৰ উত্তৰ যে অৰ্ণৱ গোস্বামী 2018 চনত যেতিয়া আত্মহত্যা কৰিব লগা হ'ল নাইক পৰিয়ালৰ পত্নীৰ লগতে ইণ্টৰ ডিজাইনাৰজন তাৰপিছত 83 লাখ টকাৰ বাবে এই গোচৰত বৰ্তমান অৰ্ণৱ গোস্বামীক এৰেষ্ট কৰা বুলি কৈছে আৰু শেহতীয়াভাৱে ৰাজনৈতিক মহলত বিভিন্ন ধৰণৰ চৰ্চা হৈ আছে বিভিন্ন ধৰণৰ দল সংগঠনে বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰা দেখা পোৱা গৈছে অৰ্ণৱ গোস্বামী ন্যায়ৰ ক্ষেত্ৰত আমিও বিচাৰোঁ যে দোষীয়ে শাস্তি পাওক উপযুক্ত তদন্ত হওক আৰু উপযুক্তভাৱে বিচাৰ হওক যে ৰাজনৈতিক অভিসন্ধিত পৰিছে নেকি অৰ্ণৱ গোস্বামী আৰু ই যদি ৰাজনৈতিক অভিসন্ধিত পৰিছে তেতিয়াহ'লে ই যথেষ্ট বেয়া হৈছে আৰু যদি অৰ্ণৱ গোস্বামীয়ে দোষ কৰিছে তেতিয়াহ'লে দোষীয়ে শাস্তি পাওক তাৰে কামনা কৰিছোঁ আৰু PI নিউজ চাই থকা প্ৰতিজন দৰ্শকৰ সুস্বাস্থ্য কামনা কৰি বিদায় লৈছোঁ মই নৱজ্যোতি কলিতাই আৰু চাই থাকিব একমাত্ৰ PI নিউজ ৰাইজৰ বাবে ধন্যবাদ